গহপুৰত গড়ৰ মুক্ত বিচৰণ গহপুৰত এটা গড়ৰ মুক্ত বিচৰণ গহপুৰৰ বৰঙাবাৰী মৰণাবাৰীত গড়টোৱে আতংকৰ সৃষ্টি কৰিছে পুৱা গৰু এৰাল দিবলৈ যোৱা পদুম বৰা নামৰ এজন লোকক গড়টোৱে আক্ৰমণ কৰি আহত কৰে বৰ্তমান গহপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আহত লোকজনক ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈছে বৰ্তমান গড়টোৱে এটা পুখুৰীত আশ্ৰয় লৈ আছে বুলি জানিব পৰা গৈছে ৰাতিপুৱা প্ৰায় 5 মান বজাত কাজিৰঙা উদ্যানৰ পৰা এটা গড় ওলাই আহিলে আৰু গড় এটা ওলাই আহি ৰাতিপুৱা কাম কৰিবলৈ যোৱা পদুম বৰা নামৰ এজন ব্যক্তিক তাৰমানে অলপ আঘাতপ্ৰাপ্ত কৰে আৰু আঘাতপ্ৰাপ্ত হোৱাৰ পিছত পদুম বৰাৰ হাত এখন ভাগিছে বুলি আমি ইতিমধ্যে গম পাইছোঁ আৰু তেখেতক অসমৰ অসামৰিক চিকিৎসা বিভাগলৈ পঠিওৱা হৈছে আৰু গড়টো তাৰপিছত ৰাইজৰ হাই হিলৈ হোৱাত আহি লৈ পেলাই গাঁৱৰে এটা বালিপুখুৰী দীপৰা মৰাণবাৰী বালিপুখুৰী নামৰ ঠাইত এটা পুখুৰীত গড়টো বৰ্তমান সোমাই আছেহি আৰু চাৰিওফালে বিৰাট আতংকময় পৰিৱেশ শ মানুহৰ সমাগম ঘটিছে এতিয়া পৰিৱেশটো সাংঘাতিক আতংকময় হৈ পৰিছে কাৰণ কি গড়টো যিকোনো মুহূৰ্ততে পুখুৰীৰ পৰা উঠি আহি হয়তো অঞ্চলটোৰ কাৰণে এটা বিপদজনক পৰিস্থিতি হ'ব পাৰে সেইকাৰণে আমি প্ৰশাসন বিভাগলৈ এটা কৰজোৰে অনুৰোধ জনাইছোঁ যে তেখেতলোকে এটা সু ব্যৱস্থা গ্ৰহণ কৰি গড়টো ইয়াৰ পৰা লৈ যোৱাৰ ব্যৱস্থা কৰে আৰু ৰাইজক বিপদমুক্ত কৰে কাজিৰঙাৰ পৰা আহি পেলাই মানে ইয়াত পুখুৰীতে পৰিলে গতিকে ইয়াক এতিয়া খেদিব পৰা ব্যৱস্থা নাই কাৰণ গোটেই চাৰি চাইডে মানুহ যদি আমি তাক খেদা ব্যৱস্থা কৰোঁ তেতিয়াহ'লে ই হয়তো মানুহ মাৰিব পাৰে গৰু ম'হ চব মাৰি দিব পাৰে সেইকাৰণে আমি তাক মানে ব্যৱস্থা কৰিব পৰা নাই ইতিমধ্যে আমি খবৰ পোৱাৰ লগে লগে হয় আমি তেখেতক এতিয়া লগ পোৱা নাই বাৰু মেডিকেললৈ লৈ গৈছে এইটো ধৰক গাঁৱলীয়া অঞ্চল আমি এতিয়া প্ৰটেকশ্যন দিয়া বাদে আৰু উপায় নাই এতিয়া দিনৰ ভাগত তিনি মানুহ আছে খেদি পঠিয়াটো অকণমান অসম্ভৱ যদি ৰাতিৰ ভাগত আৰু খেদিব পৰা হয় তেতিয়া খেদিব পৰা ব্যৱস্থা হ'ব মাইকী কাৰণে কি কৰিব এইটো মাইকী ক'ৰ পৰা আহিছে এইটো কাজিৰঙাৰ পৰাই আহিব লাগিব গড়টো ৰাতিপুৱা ভাগত ইয়াত আহি উপস্থিত হ'লি মানুহৰ চিঞৰ বাখৰত আহি পেলাই এইখিনিতে মৰাণবাৰী গাঁৱৰ পুহিয়া বৰা পুখুৰীত আহি পেলাই গড়টো সোমালেহি বৰ্তমান গড়টো ইয়াতে আছে আমাৰ আৰক্ষী প্ৰশাসন আৰু বন বিভাগৰ মানুহ ইয়াত আহি উপস্থিত হৈছেহি আৰু ৰাতিপুৱা ভাগতে এজন মানুহ গৰু এৰাল দিবলৈ পথাৰলৈ গৈছিলে যাওঁতে তেখেতক মানে গড়টোৱে খুন্দিওৱাৰ পাছত তেখেত অলপ আঘাতপ্ৰাপ্ত হৈছে তেখেতক 108ৰ জৰিয়তে গহপুৰ চিকিৎসা হস্পিটেললৈ পঠিওৱা হৈছে আৰু বৰ্তমান মানে ইয়াত আৰক্ষী প্ৰশাসন আৰু বন বিভাগৰ মানুহ উপস্থিত হৈছে আৰু স্থানীয় গাঁওৰক্ষী বাহিনীও আছে গাঁও প্ৰধানো আছে গোটেইখিনি আহি আমাৰ মানুহখিনিক যি স্থানীয় মানুহ ইয়াত একত্ৰিত হৈছে তেখেতসকলকো কণ্ট্ৰল কৰাৰ উপৰিও গড়টোক খেদাৰ ব্যৱস্থা প্ৰশাসন আৰু বন বিভাগে চেষ্টা কৰি আছে গহপুৰৰ পৰা অৰুণা ৰিপৰ্ট PI নিউজ